নিশ্চয়কৈ আচলতে ৰাজদীপ ক'ব লাগিব আচলতে আমি যদি চাওঁ দৰং ওদালগুৰি আৰু বাক্সা এই আচলতে তিনিখন জিলাত আমি সমান্তৰালভাৱে যদি আমি ইয়াৰ আচলতে হেৰিটো চাওঁ সমীক্ষাটো চাওঁ ঠিক সেনেধৰণে আচলতে দৰঙত প্ৰায় যেই অৰ্থাৎ জাপানিজ এনকেফ্লাইটিছ পাঁচজন লোকৰ আক্ৰান্ত হৈছিল আৰু সমান্তৰালভাৱে এনকেফ্লাইটিছ সদৃশ প্ৰায় ২৭জন লোক আক্ৰান্ত হৈছে আৰু ঠিক তেনেধৰণে ওদালগুৰিটো প্ৰায় অতি লক্ষণীয়ভাৱে তাত মেলেৰিয়াৰ ৰোগীৰ সংখ্যা বাঢ়ি গৈছে প্ৰায় ৪৪জন তাত মেলেৰিয়াৰ ৰোগত আক্ৰান্ত হৈছে আৰু আনফালে ডেংগুত ৩জন লোক ইতিমধ্যে আক্ৰান্ত হৈছে আৰু জাপানিজ এনকেফ্লাইটিছ অৰ্থাৎ জেই আক্ৰান্ত হৈছে প্ৰায় ২জন আৰু ইয়াৰে ভিতৰত এজনৰ মৃত্যু হৈছে আৰু দৰঙৰো ঠিক সেইধৰণে এজনৰ মৃত্যু হৈছে আৰু সমান্তৰালভাৱে আচলতে ওদালগুৰি দৰং বা বাক্সা এই তিনিখন জিলাৰ যদি আমি সমীক্ষা চাওঁ বাক্সাটো ঠিক সেনেধৰণে মেলেৰিয়াত যথেষ্ট আচলতে কম সংখ্যক লোক তাত আক্ৰান্ত হৈছে এজন লোক আৰু আনহাতে ডেংগুত তাতে ৩জন লোকৰ তাত আক্ৰান্ত হৈছিল আৰু শিশু ইয়াত আচলতে আক্ৰান্ত হ'বলগীয়া হৈছিল আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল চিকিৎসা বিভাগৰ কাৰণে সংগ্ৰাম অত্যন্ত তেখেতসকলে আচলতে এক সংগ্ৰাম সৃষ্টি কৰিবলগীয়া হৈছে বা তেখেতসকলে এক যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰিবলগীয়া হৈছে প্ৰতিখন জিলাৰ যি চিকিৎসা যি ব্যৱস্থা সেই ব্যৱস্থা আচলতে পয়া লগা অৱস্থা এই কথা কিন্তু প্ৰতিদিন টাইমে দৰ্শকসকলক দেখুৱাই আহিছিল আৰু সমান্তৰালভাৱে মই এই মুহূৰ্তত উপস্থিত আছোঁ মংগলদৈ অসামৰিক চিকিৎসালয়ত আৰু এই চিকিৎসালয়ত মোৰ লগত আছে দ্বিতীয় সঞ্চালকগৰাকী মই পোনে তেখেতসকলৰ লগত যাম আৰু তেখেতৰ পৰা আচলতে জানিম যিহেতুকে এতিয়া সমগ্ৰ ৰাজ্যজুৰি যি আচলতে প্ৰাদুৰ্ভাৱ ঘটিছে জাপানিজ এনকেফ্লাইটিছে হওক বা মেলেৰিয়াই হওক বা ডেংগুৱে হওক তেনেকুৱা ক্ষেত্ৰত তেখেতসকলে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মই পুনতে তেখেতৰ ওচৰলৈ আহিছোঁ ছাৰ যিহেতুকে এতিয়া আচলতে অত্যন্ত এখন আপোনালোকে সংগ্ৰামত জুলাইৰ পৰা আগষ্ট ছেপ্টেম্বৰলৈ আচলতে এখন হেৰি কৰিব লাগিব আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি ধৰণে এই ধৰণে প্ৰতিৰোধৰ ক্ষেত্ৰত আগবাঢ়িব গোটেই প্ৰক্ৰিয়াখিনি আপুনি কেনেধৰণে হাতত লৈছে কওকচোন হয় এই মনচুন পিৰিয়ডটোত বা পোষ্ট মনচুন পিৰিয়ডটোত আমাৰ জ্বৰৰ সংখ্যা যথেষ্ট বৃদ্ধি হয় আৰু বিশেষকৈ জাপানিজ এনকেফেলাইটিছ আৰু আমাৰ ইয়াতো যোৱা বছৰটোত প্ৰায় ২৮জন AES আৰু জেইৰ লগত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত আছে আমাৰ ৫জন জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা ব্যক্তি আৰু এই পৰিৱেশৰ লগত মোকাবিলা কৰিবলৈ আমাৰ ৰুটিন এক্টিভিটি সদায় চলি আছে তাৰোপৰি আমি এইখিনি সময়ত আৰু বেছি ইণ্টেনচিফাই কৰোঁ আমাৰ ড্ৰাইভবিলাক আমাৰ চ'ৰ্চ ৰিডাকশ্যন মানে মহৰ বংশবৃদ্ধি যাতে নহয় সেইটো বংশবৃদ্ধি ৰোধ কৰাৰ কাৰণে আমাৰ যিবিলাক আমাৰ চ'ৰ্চ ৰিডাকশ্যন এক্টিভিটিবিলাক চলি আছে তাৰোপৰি আমাৰ এৱাৰনেছ প্ৰগ্ৰেম চলি আছে IEC প্ৰগ্ৰেম চলি আছে আমাৰ ফগিং চলি আছে মহৰ বংশবৃদ্ধি মহ ধ্বংস কৰাৰ কাৰণে ফগিং চলি আছে এটা কথা নিশ্চিত মই মাজতে আপোনাৰ টানি আনিছোঁ কিন্তু কথা হ'ল ইয়াত আপোনাৰ মংগলদৈ অসামৰিক চিকিৎসালয়ত আচলতে চিকিৎসকৰ অভাৱ বা বিভিন্ন ক্ষেত্ৰত আমি ইয়াত দেখুৱাইছোঁ লাইট জ্বলাই নহয় আচলতে মম জ্বলাই ইয়াত চিকিৎসা আচলতে কৰিবলগীয়া হৈছে আৰু তেনেকুৱা অৱস্থাত চিকিৎসকৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব নেকি ইয়াত ৰোগীসকল আহিলে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে নহয় অসুবিধা একেবাৰে নোহোৱা নহয় অসুবিধা থাকে কেতিয়াবা আপুনি যিটো মম জ্বলাই চিকিৎসা কৰাৰ কথা কৈছে সেনেকুৱা পৰিৱেশ কেতিয়াবা ২ এদিন হয় মানে তেলটো আমাৰ সিদিনাখন আমাৰ জেনেৰেটৰত যথেষ্ট সংখ্যক মজুত নাছিল আৰু তেল ডিপুটো তেল নাছিলে সেইকাৰণে সিদিনাখন সেইটো এটা অৱস্থাৰ সৃষ্টি হৈছিল তাৰ পৰৱৰ্তী কালতে লগে সেইটো ঠিক কৰা হৈছে আৰু তেনেকুৱা ঘটনাৰ এতিয়া আৰু পুনৰাবৃত্তি হোৱা নাই আৰু ভৱিষ্যতে নহ'ব বুলি আশা কৰিছোঁ ডক্তৰ নাৰ্ছৰ আপোনাৰ অভাৱ গোটেই নোহোৱা নহয় কিন্তু তথাপি আমাৰ যিখিনি ডক্তৰ লাগে সেইখিনি আছেই আমাৰ চিকিৎসা ব্যৱস্থাত ৰোগীসকলে তেনেকুৱা দুৰ্ভোগ ভুগিব লগা নহ'ব বুলিয়ে আমি আশা কৰিছোঁ কিবা সমস্যা থাকিলে তেওঁলোকে আহি অৱগত কৰিব পাৰে আমাৰ চিকিৎসা ব্যৱস্থা চলি আছে এই জাপানিজ এনকেফেলাইটিছৰ ৰোগীৰ কাৰণে আমাৰ 5খন বেড আছুতীয়াকৈ ৰখা হৈছে আৰু ইয়াত সকলোবোৰ সুবিধা আছে এই চিকিৎসালয়ত বাহিৰেও আমাৰ পেৰিফেৰী অঞ্চলত আমি প্ৰতি চিকিৎসালয়তে ব্যৱস্থা আছে আৰু আমি গ্ৰাছৰুট লেভেললৈও আশা কৰ্মীকে ধৰি সকলো কৰ্মীকে আমি ট্ৰেইনিং দিয়াইছোঁ
এই পৰিস্থিতিৰ মোকাবিলা কৰাৰ কাৰণে আমাৰ ঠায়ে ঠায়ে জ্বৰৰ চিনাক্ত কৰাৰ কাৰণে কেম্প চলি আছে। আমাৰ বিভিন্ন কেম্প চলিছে। আমি প্ৰায় 27,000 এতিয়ালৈ যোৱা বছৰটোত এই বছৰটোত আমাৰ জ্বৰৰ ৰোগী পাইছোঁ আমি, আৰু প্ৰায় 78,000 ব্লাড কালেকশ্যন কৰা হৈছে। আৰু এইবিলাক পৰীক্ষা কৰিছোঁ। আমাৰ মাত্ৰ 5টা অৱশ্যে পজিটিভ কেছ ওলাইছে। অৱশ্যে এইটো ব্লাড শ্লাইড কালেকশ্যনত ব্লাড শ্লাইড পৰীক্ষা কৰিলে যেই ধৰা নপৰে বা AES ধৰা নপৰে, ইয়াৰ কাৰণে আমাৰ এলাইজা টেষ্ট আমাৰ হস্পিটেলত মজুত আছে। আৰু কিবা তেনেকুৱা মানে বেমাৰী আহিলে ইয়াত আমি সুচিকিৎসা পাব বুলি আশা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মুছাদ্দিক হুছেইন আমাক সবিশেষ জনোৱাৰ বাবে।